হয় নিশ্চয় তৃষ্ণা ক'ব লাগিব আজি এক অভূতপূৰ্ব পৰিৱেশ পাঠশালা অধিৱেশনত অসম সাহিত্য সভাৰ যি বিশেষকৈ পাঠশালা অধিৱেশন ৭৭ সংখ্যক সেই অধিৱেশনৰ আজি তৃতীয়টো দিনত দেখিবলৈ পোৱা গ'ল। আমি পুৱাৰ পৰা যিহেতু দেখুৱাবলৈ চেষ্টা কৰিছিলোঁ 12 ৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা আছিল আৰু এই শোভাযাত্ৰাত কিমান হাজাৰ হাজাৰ লাখ লাখ মানুহ সমবেত হৈছিল। এই শোভাযাত্ৰাত 12 ৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰাত অংশগ্ৰহণ কৰিছিল। নিশ্চয়কৈ সেয়া NKTV দৰ্শকসকলে দেখিছে আৰু এতিয়াও সেই পৰিৱেশ অব্যাহত আছে। ইয়াত দেখিবলৈ পোৱা গৈছে চাৰিওফালে যদি আমি চাওঁ তেনেহ'লে দেখিম চাৰিওফালে কেৱল মানুহ মানুহ আৰু মানুহ আৰু সঁচা অৰ্থতে ক'ব লাগিব বহুকেইটা ইতিবাচক দিশ আছে অসম সাহিত্য সভাৰ এই পাঠশালা অধিৱেশনৰ। বিশেষকৈ পাঠশালা অধিৱেশনৰ আয়োজক সমিতি বা আদৰণি সমিতিয়ে যি ধৰণৰ আচলতে প্ৰচেষ্টা অব্যাহত ৰাখিছে তেওঁলোকে এই বিশেষকৈ অধিৱেশনখন সাফল্যমণ্ডিত কৰি তুলিবৰ কাৰণে সেইটো সঁচাকৈ প্ৰশংসনীয় আৰু সঁচাকৈ ক'ব লাগিব বহু ক্ষেত্ৰত ব্যতিক্ৰম আৰু পৃথক, যিটোৱে হয়তো ভৱিষ্যতে যিকোনো এখন অধিৱেশন অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত হয়তো ইয়াত এটা ভৱিষ্যতে ভালভাৱে অনুষ্ঠিত কৰাৰ এটা ৰাস্তা মুকলি কৰিব। যি ধৰণৰ বদনাম হৈ আছে বিগত সময়ছোৱাত অসম সাহিত্য সভাৰ ক্ষেত্ৰত যি ধৰণৰ বদনাম এটা দেখিবলৈ পোৱা যায় অধিৱেশনৰ ক্ষেত্ৰতে হওক বা অন্যান্য ক্ষেত্ৰতে হওক, কিন্তু এইবাৰ বহু ক্ষেত্ৰত যেন অকণমান পৃথক আৰু ব্যতিক্ৰম ৰূপত তেওঁলোকে কৰিবলৈ চেষ্টা কৰিছে। কিন্তু এটা কথা ক'ব লাগিব তাৰ মাজতে যে তৃষ্ণা যিহেতু যিকোনো এটা ভাল কামৰ বিপৰীতে ক'ৰবাত নহয় ক'ৰবাত কিছুমান খুঁত থাকি যায়, ক'ৰবাত নহয় ক'ৰবাত কিছুমান সমালোচনাৰ ৰাস্তা থাকি যায়। গতিকে তেনেকুৱা ধৰণৰ ইয়াতো ব্যতিক্ৰম হোৱা নাই। কিন্তু এটা কথা ক'ব লাগিব যে এইবাৰ যিখন অধিৱেশন অনুষ্ঠিত হৈছে তাত সাহিত্যিকৰ পৰিভৰৰ সমান্তৰালভাৱে এটা কথা ক'ব লাগিব বিশেষকৈ ৰাজনীতিবিদৰ যিটো পৰিভৰ সেইটো কিন্তু অন্যতম লেখত ল'বলগীয়া কথা, যিটো হয়তো কোনোবা মুহূৰ্তত দৃষ্টিকটু হৈ পৰিছে। সেই কথাটো ক'ব লাগিব কাৰণ এটা কথা আমি ক'ম যে হয় পাঠশালা বা কি সাংঘাতিক ধৰণে এখন অধিৱেশন তেওঁলোকে উপহাৰ দিবলৈ চেষ্টা কৰিছে, যৎপৰোনাস্তি চেষ্টা কৰিছে। এখন সৰ্বাংগ সুন্দৰ অধিৱেশন তেওঁলোকে দিয়াৰ কথা যেনেদৰে কৈছিল তেনেধৰণে চেষ্টা কৰিছে। কিন্তু এটা কথা তাৰ মাজতো ক'ব লাগিব বিশেষকৈ সাহিত্য সভাত ৰাজনীতিকৰ পৰিভৰ এইটো কোনোবাখিনিত সঁচা অৰ্থতে দৃষ্টিকটু হয়। এটা কথা ঠিক যে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস তেওঁ দায়িত্বত আছে, আদৰণি সমিতি সভাপতি দায়িত্বত আছে, এগৰাকী ৰাজ্য চৰকাৰৰ কেবিনেট মন্ত্ৰী। কিন্তু তাৰ মানে এইটো হ'ব নালাগে যে প্ৰত্যেকটো অনুষ্ঠানত ৰাজনীতিবিদৰ উপস্থিতি বা কিছু সংখ্যকক মাতিছে, বিশেষকৈ আমন্ত্ৰণ কৰা হৈছে, কিছু সংখ্যক আমন্ত্ৰণৰ অবিহনে কোনোবাখিনিত মন্ত্ৰীক যেন ভাল লগাবৰ কাৰণে আহিছে, তেনেকুৱা ধৰণৰ কিছুমান কাম নোহোৱা নহয়, যিটো আচলতে সাহিত্য সভাৰ নিচিনা এটা জাতীয় অনুষ্ঠানৰ অধিৱেশনত সেইটো দৃষ্টিকটু হৈ পৰা দেখিবলৈ পোৱা যায়। মই অকণমান মোৰ হাতত এখন বিশেষভাৱে তালিকা আছে। মই যদি কওঁ এইবাৰ অসম সাহিত্য সভাৰ পাঠশালা অধিৱেশনত যি ৰাজনীতিবিদৰ পৰিভৰ হৈছে তাত যদি মই ৰাজনীতিবিদৰ কথা কওঁ ৰঞ্জিত কুমাৰ দাস যিহেতু তেওঁ আদৰণি সমিতিৰ সভাপতি হিচাপে আছে, গতিকে তেওঁক ৰাজনীতিৰ ঊৰ্ধত ৰাখিব লাগিব। কিন্তু তাৰ পৰিৱৰ্তে যদি আমি দেখোঁ বিজ্ঞান মেলাত কেশৱ মহন্তক আমন্ত্ৰণ কৰা হ'ল, জয়ন্ত মল্ল বৰুৱাক আমন্ত্ৰণ কৰা হ'ল গ্ৰন্থমেলাৰ এটা মঞ্চ উদ্বোধনৰ কাৰণে। ঠিক সেইদৰে ডাক্তৰ ৰণোজ পেগু তেওঁক শিক্ষামন্ত্ৰী মাতিব পাৰে, তেওঁ পূৰ্বৰ যিসমূহ আচলতে অধিৱেশন আছে তাতো তেওঁলোকক মাতে বা শিক্ষামন্ত্ৰীগৰাকী মাতিব ক'ব পাৰে, শিক্ষা সাহিত্য একেই যিহেতু, গতিকে কোনোবাখিনিত শিক্ষামন্ত্ৰীগৰাকীক মাতিব পাৰে। কিন্তু তাৰপিছতো দেখিবলৈ পোৱা গৈছে আৰু এগৰাকী ব্যক্তিৰ ক্ষেত্ৰতো অৱশ্যে সেই কথাষাৰ তেওঁ ক'ব নোৱাৰিব, ৰাজনীতিৰ ঊৰ্ধত ৰাখি ক'ব লাগিব উৰ্খাও গোৰাক ব্ৰহ্ম ছাৰ UG ব্ৰহ্ম এগৰাকী ৰাজ্য চৰকাৰৰ কেবিনেট মন্ত্ৰী। কিন্তু তেওঁ তাৰো ৰাজনীতিবিদৰ উপৰিও তেওঁৰ পৰিচয় অৱশ্যে বেলেগ ধৰণে আছে। তেওঁ এগৰাকী সাহিত্য একাডেমী বঁটা প্ৰাপক, এগৰাকী বড়ো সাহিত্যিক কবি। গতিকে তেওঁৰ ক্ষেত্ৰত কোনো ধৰণৰ প্ৰশ্ন উত্থাপন কৰিব লগা নাই। আৰু সমান্তৰালভাৱে পৰমানন্দ ৰাজবংশীৰ কথা এইটো কাৰণে ক'ব লাগিব, তেওঁ বিধায়ক, তেওঁ যিহেতু পূৰ্বৰ অসম সাহিত্য সভাৰ সভাপতি, সেয়েহেতু তেওঁ পূৰ্বৰ সভাপতিগৰাকীক আমন্ত্ৰণ কৰিব পাৰে। গতিকে এইকেইজনৰ ক্ষেত্ৰত কোনো ধৰণৰ আচলতে প্ৰশ্ন উত্থাপন কৰিব লগা নাই। লগতে মন্ত্ৰী যিহেতু বিশেষকৈ মুখ্যমন্ত্ৰীগৰাকীক সাধাৰণতে যিকোনো অসম সাহিত্য সভাৰ অধিৱেশনত তেওঁলোকক আমন্ত্ৰণ জনায় বা ৰাজ্যখনৰ মুৰব্বী হিচাপে তেওঁক আমন্ত্ৰণ জনায়, কেতিয়াবা আহা কেতিয়াবা নাহে। মুখ্যমন্ত্ৰীগৰাকী আজিৰ দিনটোত গৈ উপস্থিত হৈছে আমি সেয়া দেখিবলৈ পালোঁ। কিন্তু কেৱল যে আমন্ত্ৰিত অতিথিসকলে বা আমন্ত্ৰিত মন্ত্ৰীসকলেই যে সাহিত্য সভালৈ গৈছে বা অধিৱেশনলৈ গৈছে তেনে নহয়, অনিমন্ত্ৰিতভাৱেও কিন্তু বহু মন্ত্ৰী বিধায়ক যোৱা দেখিবলৈ পোৱা গ'ল। তাৰ ভিতৰত কোন কোন আছিল, আপুনি কি দেখিবলৈ পালে, কেনেধৰণৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে এই বিষয়টোক লৈ? বশিষ্ঠদেৱ ফুকন। নহয় নিশ্চয় তৃষ্ণা, এটা কথা তাৰ মাজতে মই উল্লেখ কৰি ল'ব বিচাৰিছোঁ, যিহেতু মুখ্যমন্ত্ৰীগৰাকী যদিও বা অহা কথা আছিল, মুখ্যমন্ত্ৰীগৰাকী উপস্থিত থাকিব নোৱাৰিলে। তাৰ বিপৰীতে যিসকল আচলতে আমন্ত্ৰিত হৈছে সেইসকলৰ মই কথাটো ক'লোঁ। তাৰ বিপৰীতে কিন্তু এটা কথা ক'ব লাগিব যে আমন্ত্ৰিত হিচাপে পীযুষ হাজৰিকাকো মতা হৈছিল, ফণীভূষণ চৌধুৰীক মতা হৈছিল, কিন্তু তেওঁলোক আহিব পৰা নাই বা তেওঁলোক নাহিলে। কিন্তু অনিমন্ত্ৰিতভাৱে যদি আমি কওঁ নতুন মন্ত্ৰী কৌশিক ৰয়, নতুন মন্ত্ৰী কৃষ্ণেন্দু পাল,
বিধানসভাৰ উপাধ্যক্ষ মমিনুল আৱাল, অমীয় কুমাৰ ভূঞা, এইসকল হ'ল অনিমন্ত্ৰিতভাৱে তেওঁলোক আহিছে। কিয় আহিছে, কিয় প্ৰয়োজন? আচলতে কেৱল ৰঞ্জিত কুমাৰ দাস থকাৰ কাৰণে তাৰ বাহিৰেতো তেওঁলোকে হয়তো নাহিলেহেঁতেন। গতিকে এই ধৰণৰ তেওঁলোকৰ প্ৰয়োভৰ বা কোনোবাখিনিত তেওঁলোকক বিশেষকৈ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ লগত ভাল হোৱা হেতুকে তেওঁলোক ইয়াত উপস্থিত হৈ কোনোবাখিনিত যেন অসম সাহিত্য সভাৰ অধিৱেশন নহৈ কোনোবা বিশেষকৈ ৰাজনীতিবিদৰ প্ৰয়োভৰটো বেছি হৈছে, যিটো কাৰণে হয়তো কোনোবাখিনি দৃষ্টিগত হৈ পৰিছে। গতিকে সেই কথাটোৱে ক'ব বিচাৰিছোঁ তৃষ্ণা, যে এটা কথা ঠিক, এই অধিৱেশনখন প্ৰত্যেকটো ক্ষেত্ৰতে তেওঁলোকে সফলতা লাভ কৰিছে, সাফল্যমণ্ডিত কৰি তুলিবৰ কাৰণে সম্পূৰ্ণৰূপে চেষ্টা কৰিছে। কিন্তু তাৰ মাজতো ক'ৰবাত তেওঁলোকৰ এই যিটো অসম সাহিত্য সভা ৰাজনীতিবিদৰ প্ৰয়োভৰ, সেই প্ৰয়োভৰটো কিন্তু দৃষ্টিগতভাৱে এইখিনিতে আৰু এটা কথা উল্লেখ কৰিব লাগিব বৈশিষ্ট্যদীপ ফুকন, এইবাৰ কিন্তু সাহিত্য সভাৰ অধিৱেশন যথেষ্ট দেখিবলৈ পোৱা গৈছে ব্যতিক্ৰম। যিখিনি খাম খেয়ালি আছিল, বিতৰ্ক আছিল, সেইখিনিৰ পৰা আঁতৰি বা নেতিবাচক কথাবিলাকৰ পৰা আঁতৰি এইবাৰ নতুনকৈ ৰূপ দিয়াৰ চেষ্টা কৰা হৈছে অধিৱেশনখনক। এইবাৰ বিজ্ঞান মেলা অনুষ্ঠিত হৈছে। বিজ্ঞান মেলাৰ প্ৰতি ৰাইজৰ বা ছাত্ৰ ছাত্ৰীৰ, শিক্ষাৰ্থীৰ সঁহাৰি কেনেধৰণৰ, কি দেখিছে আপুনি? নহয় তৃষ্ণা, এটা কথা মই ক'ব লাগিব যে মই প্ৰত্যেকটো ক্ষেত্ৰই কৈছোঁ, গ্ৰন্থমেলাটো এটা ব্যতিক্ৰমী পৰিৱেশ দেখা গৈছে। সাধাৰণতে অসম সাহিত্য সভাৰ যিসমূহ গ্ৰন্থমেলা হয় তাতে সাধাৰণতে গ্ৰন্থ বিক্ৰেতাসকলে যথেষ্ট সমূনীয়া কাঢ়িব লগা হয়, তেনেকুৱা এটা পৰিৱেশ হয়। কিন্তু ইয়াত এটা ব্যতিক্ৰম পৰিৱেশ হৈছে। প্ৰথম দিনাৰ পৰা ইয়াত গ্ৰন্থপ্ৰেমী যথেষ্ট ভিৰ, কেৱল ভিৰ নহয়, তেওঁলোকে গ্ৰন্থ ক্ৰয় কৰিছে। আৰু বিজ্ঞান মেলা, যিটোক তেওঁলোকে আচলতে এইবাৰ বাণিজ্য মেলাৰ বিপৰীতে বিজ্ঞান মেলা আৰম্ভ কৰি এটা নজিৰ দেখুৱাবলৈ চেষ্টা কৰিছে। গতিকে বিজ্ঞান মেলাটো দেখিবলৈ পোৱা গৈছে ছাত্ৰ ছাত্ৰী ইয়াৰ পৰা আৰম্ভ কৰি জ্যেষ্ঠ কনিষ্ঠ সকলো গৈ তাত উপস্থিত হৈছে। গতিকে সেইফালৰ পৰা বিজ্ঞান মেলাটোৱে যথেষ্ট সফলতা লাভ কৰিছে। তাৰ ওপৰঞ্চি যিখিনি থাকিব লাগে, ধৰক তেওঁলোকে বজালী হাতৰ পৰা আৰম্ভ কৰি সকলোখিনি তেওঁলোকে ভাল কৰিবলৈ বা নিশ্চয়কৈ এখন ভাল অধিৱেশন উপহাৰ দিবলৈ চেষ্টা কৰিছে। কিন্তু প্ৰশ্নটো এইখিনিতে উত্থাপন হৈছে, এইখিনিতে চৰ্চা লাভ কৰিছে যে তেওঁলোকৰ ক্ষেত্ৰত বিশেষকৈ সভাপতিগৰাকী এগৰাকী কেবিনেট মন্ত্ৰী হোৱাৰ কাৰণেই ইয়াত এক প্ৰকাৰ কোনোবাখিনি যেন বিজেপি গোটেই মন্ত্ৰী বিধায়কে ভৰি পৰা দেখিবলৈ পোৱা গৈছে বা তেওঁলোকৰ প্ৰয়োভৰটো যথেষ্ট বেছি দেখিবলৈ পোৱা গৈছে, যিটো এখন সাহিত্য সভাৰ অধিৱেশনত যথেষ্ট দৃষ্টিগত হয়। গতিকে সেইটোক লৈহে যথেষ্ট চৰ্চা লাভ কৰিছে। গতিকে সেইখিনিত যদি কোনোবাখিনি তেওঁলোকক আঁতৰাই ৰাখিব পৰা গ'লহেঁতেন ৰাজনীতিবিদৰ পৰিৱৰ্তে, যদি ভাল সাহিত্যিকক, এতিয়া বৰাকৰ পৰা দুজনকৈ মন্ত্ৰী আহিছে, দুজনকৈ মন্ত্ৰী ঠাইত যদি কেইগৰাকীমান সাহিত্যিকক যদি ইয়াত আনিব পৰা গ'লহেঁতেন, নিমন্ত্ৰণ কৰিব পৰা গ'লহেঁতেন, হয়তো কোনোবাখিনিত এই কথাটো অলপ বেছি সফলতা লাভ কৰিলেহেঁতেন। এই সন্দৰ্ভত আমি মন্ত্ৰীগৰাকীক সুধিছিলোঁ বা বৰ্তমানৰ যিগৰাকী সভাপতি হিচাপে আছে আদৰণীয় সভাপতি ৰঞ্জিত কুমাৰ দাসক তেওঁ সুধিছিলোঁ। তেওঁ কিন্তু তাৰ বিপৰীতে এই কথাষাৰ পৰা তেওঁ অকণমান আঁতৰি চলিবলৈ চেষ্টা কৰিছে। আৰু লগতে এটা কথা উল্লেখ কৰিছে যে বৰাক বিশেষকৈ পূৰ্বতো এনেকুৱা ধৰণৰ অধিৱেশনত মন্ত্ৰী বা বিধায়কৰ প্ৰয়োভৰ দেখিবলৈ পোৱা যায় বুলি তেওঁ কৈছে। গতিকে